ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈছে স্বাগতম জনাইছোঁ সিংহ ৰাশি জাতক জাতিকাসকলৰ 2026 বৰ্ষটো কিদৰে পাৰ হ'ব ইংৰাজীৰ বিশেষকৈ এই নতুন বৰ্ষটো আপোনালোকৰ বাবে কেনে ধৰণৰ পৰিৱৰ্তন লৈ আহিছে গ্ৰহ নক্ষত্ৰৰ কেনে ধৰণৰ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব কোনখিনি ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব কোনখিনি সময়ৰ পৰা এটা ভাল প্ৰতিফলন দেখিব সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব অনুগ্ৰহ কৰি সকলোৱে অকমান সময় লৈ কমেন্ট বক্সত জয় মা লক্ষ্মী জয় শ্ৰী কৃষ্ণ ওম নমঃ শিৱায় লিখি দিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছো 2026 বৰ্ষৰ ৰাশিফল অনুসৰি সিংহ ৰাশিৰ লোকসকলৰ বাবে এই বছৰটো আপোনালোকৰ বাবে মধ্যমীয়া বুলি কৈছে কিছু ক্ষেত্ৰত কিন্তু সাৱধান হ'ব লাগিব কিছুমান বিপদৰ পৰা হাত সাৰিব লাগিব কিছু ক্ষেত্ৰত চাকৰি বা কেৰিয়াৰৰ ক্ষেত্ৰত কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে সিংহ ৰাশিৰ স্থানীয় লোকসকলে চাকৰি আৰু কেৰিয়াৰৰ ক্ষেত্ৰত বহুত বেছি ভাল ফল পাব বুলি কৈছে যদিও শনিৰ অষ্টম ঘৰৰ স্থানত ইয়াৰ মাজত কিছু পৰিৱৰ্তন দেখা যাব আপোনালোকৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আহিব পাৰে চাকৰি বা কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি সিনিয়ৰৰ লগত হোজ মিলাবলৈ অলপ অসুবিধা হ'ব পাৰে মানুহৰ লগত কিছুমান বেয়া মানুহৰ লগত বিশেষকৈ চলিবলৈ টান পাব ব্যৱসায়ীসকলে মিশ্ৰিত ফলাফল পাব বুলি কৈছে বিশেষকৈ ৰাহু আৰু শনিৰ ট্ৰেনজিটে আপোনাক সুষমভাৱে কাম কৰিবলৈ প্ৰেৰণা দিব আৰু নহলে হঠাতে সমস্যাও হ'ব পাৰে যি আপোনালোকক অলপ বিপদতো পেলাব পাৰে গতিকে সাৱধানে কাম কৰিব লাগিব কৰ্মস্থলীত কৰ্মৰ ক্ষেত্ৰত হঠাৎ বাধা আহিলে মানসিক চাপ আৰু অভাৱনীয় পৰিস্থিতিয়ে নিজৰ শ্ৰেষ্ঠখিনি দিবলৈ বাধ্য হ'ব বুলি কৈছে আপোনালোকৰ ব্যৱসায়ত আপোনালোকৰ অংশীদাৰ আৰু সহকৰ্মী বা সহযোগীসকলক প্ৰতাৰণা নকৰিবলৈ হলে বিশেষকৈ প্ৰয়োজনীয় পৰিস্থিতিৰ প্ৰতি সজাগ আৰু ধৈৰ্যশীল হ'ব লাগিব তেওঁলোকে যাতে আপোনালোকক প্ৰতাৰণা কৰিব নোৱাৰে তাৰ বাবে প্ৰয়োজনীয় যি পৰিস্থিতিৰ প্ৰতি আপোনালোকে এক্টিভ হ'ব লাগিব সক্ৰিয় হৈ থাকিব লাগিব বুলি কৈছে বিশেষকৈ এই বছৰটোত সিংহ ৰাশিৰ যিসকল জাতক জাতিকা আছে লুকাই থকা শত্ৰু আৰু বিৰুদ্ধে আপোনালোকক কামক বিধ্বস্ত কৰিব পাৰে কামত ক্ষতি কৰিবৰ বাবে চেষ্টা কৰিব পাৰে গতিকে সজাগ হওক বুলি কৈছে এই বছৰটোত শনি আৰু ৰাহুৰ অৱস্থানৰ বাবে কামৰ সন্দৰ্ভত কিছু উত্তেজনা থাকিব কৈছে যে এই বছৰটোত বৃহস্পতি দ্বাদশ স্থানলৈ যোৱাৰ পিছত এই অৱস্থানবোৰ আৰু অধিক কঠিন হৈ পৰিব পাৰে আপুনি নিজকে কিছু সন্দেহ কৰিবলৈ আৰম্ভ কৰিব যে আপুনি সকলো দিশতে আগবাঢ়িছে নে নাই আপুনি সফল হ'ব নে নাই কিছুমান মনতে কিছুমান কনফিউজন ডাউট থাকিব গতিকে ভাল সহযোগী বা আপোনালোকৰ ওচৰৰ কোনোবা এজনৰ পৰা বিশ্বাসী লোকৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে এই বছৰটোত উত্তম হ'ব বুলি কৈছে বছৰৰ শেষত ৰাহুৰ ট্ৰেনজিট আৰু বৃহস্পতি সিংহ ৰাশিৰ ট্ৰেনজিট আপোনালোকৰ ব্যৱসায় আৰু কেৰিয়াৰৰ বাবে ভাল হ'ব সফলতা কঢ়িয়াই আনিব বাধাবোৰ হ্ৰাস পাব আৰু আপোনালোকৰ প্ৰতিদ্বন্দ্বীক আপোনালোকে পৰাস্ত কৰিব পাৰিব আপুনি যি প্ৰচেষ্টা চলাব সেই প্ৰচেষ্টাই আপোনাক সফলতা কঢ়িয়াই আনিব বুলি কৈছে আপোনালোকৰ এবাৰ আহিছো প্ৰেম বা বৈবাহিক জীৱনত কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ এই বছৰটোত লৈ আহিছে প্ৰেম বা বৈবাহিক জীৱনতো আপোনালোকৰ বাবে এই বছৰটো মধ্যমীয়া সিংহ ৰাশিৰ লোকসকলে বিশেষকৈ প্ৰেম জীৱনত ৰোমাঞ্চকৰ সন্মুখীন হ'ব লাগিব বিয়া পাতিব পাৰিব বুলি কৈছে যিসকলৰ বিয়া বাৰু হোৱা নাই যদি এতিয়াও অবিবাহিত বিশেষকৈ প্ৰেম জীৱন আৰম্ভ হ'ব পাৰে কিছু লোকৰ বছৰৰ বিশেষকৈ আৰম্ভণিৰ আপোনালোকৰ প্ৰেম জীৱনৰ বাবে স্বাভাৱিক হ'ব কিন্তু সময়ৰ লগে লগে কথাবোৰ উন্নত হ'ব প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ বুজাবুজি থাকিব ইজনৰ সিজনৰ আবেগক বুজি পাব আপুনি আপোনালোকৰ কল্পনাত সুখ বিচাৰি পাব আৰু আপোনালোকৰ আপোনজনক বিশ্বাস কৰিব কিন্তু এই বছৰটোত প্ৰেম জীৱনতে হওক বা বৈবাহিক জীৱনতে হওক কোনো তৃতীয় ব্যক্তিক বিশ্বাস কৰিলে আৰু খৰখেদাকৈ কোনো কাম কৰাৰ পৰা বিৰত থাকিব লাগিব তৃতীয় ব্যক্তিক বিশ্বাস নকৰিব আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে কিছুমান ব্যক্তিয়ে লগোৱা যুজা কৰিব পাৰে আৰু খৰখেদাকৈ বিশেষকৈ যিকোনো প্ৰেম বা বৈবাহিক জীৱনত আপোনালোকে যিকোনো সিদ্ধান্ত নল'ব তৎক্ষণাত গতিকে এই দিশত কিন্তু আপোনালোকে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে লাহে লাহে আৰু সাৱধানে নতুন সম্পৰ্ক এটা বিশেষকৈ আগবাঢ়িব কৈছে বৈবাহিক জীৱনত আপোনালোকৰ বাবে এক সংবেদনশীল সময় ৰাহু আৰু কেতুৰ ট্ৰেনজিটে আপোনালোকৰ বৈবাহিক জীৱনত ক্ষতিগ্ৰস্ত অলপ কৰিব পাৰে যদি আপুনি আপোনালোকৰ জীৱনসংগীৰ কথা নুশুনে আৰু তেওঁলোকক মূল্য নিদিয়ে এই বছৰটোত বা তেওঁলোকৰ কথাবোৰ গুৰুত্ব নিদিয়ে তেন্তে ধৰি লওক কিছুমান ক্ষেত্ৰত ডাঙৰ এটা ভুল হ'ব পাৰে মিষ্টেক হ'ব পাৰে গতিকে এই দিশত কিন্তু আপোনালোকে অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে একে সময়তে এই সময়খিনিত
তেওঁলোকক মূল্য যদি নিদিয়ে ধৰি লওক যে সকলো সম্পৰ্ক বিনষ্ট হ'ব পাৰে কিছু ক্ষেত্ৰত গতিকে তেওঁলোকৰ ইচ্ছাক সন্মান কৰক বুলি কৈছে আৰু তেওঁলোকৰ চিন্তাবোৰ আপোনালোকৰ জীৱনত অন্তৰ্ভুক্ত কৰিবৰ বাবে চেষ্টা কৰক সম্পৰ্কত আপোনালোকৰ প্ৰতাৰণা বছৰৰ মাজভাগত হ'ব পাৰে বুলি কৈছে কিছু ক্ষেত্ৰত গতিকে নিজকে নিয়ন্ত্ৰণত ৰাখক আৰু চকু মেলি ৰাখক এই বছৰত হয়তো নৱবিবাহিতৰ দম্পতীৰ বিশেষকৈ কিছু ভাল খবৰ পাব পাৰে তেওঁলোকৰ জীৱনত কিছু ভাল খবৰ আহিব পাৰে এই সময়ছোৱাত বৃহস্পতিৰ কৃপাত সন্তান বিশেষকৈ আহিব পাৰে বা আপোনালোকৰ পৰিয়ালত নতুন সদস্যৰ আগমন নতুন সুখৰ চিন হ'ব পাৰে বুলি কৈছে অক্টোবৰৰ পিছত বিবাহিতৰ জীৱনত বা বৈবাহিক জীৱনত স্থিৰতা থাকিব আৰু কিছু স্থিৰতা দেখা যাব আৰু প্ৰেম বাঢ়িব বুলি কৈছে বুজাবুজি বাঢ়িব বুলি কৈছে অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব একে সময়তে টকা পইচা বা অৰ্থনৈতিক ক্ষেত্ৰতো আপোনালোকৰ বাবে এই বছৰটো মধ্যমীয়া এই বছৰটো সিংহ ৰাশিৰ লোকসকলৰ বাবে আৰ্থিক বিষয়ত কিছু অলপ দুৰ্বলও হ'ব পাৰে বছৰৰ প্ৰথম অংশত বা প্ৰথম কেইটা মাহত কিছু আপোনালোকৰ ক্ষমতা আহিব আয় বৃদ্ধি পাব কিন্তু খৰচৰ লক্ষণো বহুত দেখা পোৱা গৈছে আৰু কৈছে যে আপোনালোকৰ বিভিন্ন উৎসৱৰ পৰা বা বাহিৰৰ আন কিছু উৎসৱৰ পৰা ধন আহিব টকা পইচা প্ৰবাহ অব্যাহত থাকিব বুলি কৈছে একে সময়তে কিছুমান খৰচ হঠাতে আহিব পাৰে বুলি কৈছে যি আপোনালোকৰ উপাৰ্জন নিয়ন্ত্ৰণত ৰাখিব লাগিব সঞ্চয় কৰাটো আপোনালোকৰ বাবে এই বছৰটোত কিন্তু ইমান সহজ নহ'ব তাৰ ওপৰত আঁতৰলৈ থাকিব লাগিব ভাই ভনী আপোনালোকক সহায় কৰিব বিভিন্ন ক্ষেত্ৰত বছৰৰ মাজভাগত যেতিয়া বৃহস্পতি দ্বাদশ স্থানলৈ স্থানান্তৰিত হ'ব তেতিয়া ইয়াৰ ফলত আৰ্থিক কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে গতিকে মনত ৰাখিব এই সময়খিনিত টকা পইচাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে বিশেষকৈ টকা পইচাখিনি খৰচ হ'ব আপোনালোকৰ ভাল বস্তু কিনিলে খৰচ হ'ব প্লাছ আপোনালোকৰ কাৰোবাৰ বেমাৰত চিকিৎসাত খৰচ কৰিব লাগিব পাৰে বিত্তীয় পৰিকল্পনা সাৱধানে কৰিব লাগিব টকা পইচাৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে বিশেষকৈ ল'ৰা ছোৱালীৰ শিক্ষা আৰু ঘৰুৱাৰ খৰচত এই বছৰটোত সিংহ ৰাশি জাতক জাতিকাসকলৰ অধিক ধন বৈ যাব বুলি কৈছে অৰ্থাৎ খৰচ হ'ব কাকো ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক নহ'লে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে তৎক্ষণাৎ কাৰোবাৰ কথাত ভুল গৈ পেলাই টকা পইচা ধাৰলৈ নিদিব বছৰৰ শেষত তমেশিকভাৱে এই সময়খিনি অনুকূল বুলি কৈছে অৰ্থনৈতিক উন্নতি দেখা পোৱা যাব আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব চিন্তা শক্তিশালী হ'ব আপুনি ধনৰ বিষয়ত টকা পইচাৰ বিষয়ত নতুন ধৰণে চিন্তা কৰিব আৰু আপোনালোকৰ উপকাৰী সিদ্ধান্ত আপোনালোকে ল'ব পাৰিব ব্যৱসায়িক বা চাকৰিৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰসমূহতো আৰ্থিক লাভ কঢ়িয়াই আনিছে এই বছৰটোত আপুনি আপোনালোকৰ আয় বৃদ্ধিৰ বিশেষকৈ বাবে যথেষ্ট আপোনালোকে কষ্ট কৰিব স্পষ্টভাৱে দেখিব পাব বুলি কৈছে লাভান্বিত হ'ব বিশেষকৈ মাহৰ আৰম্ভণিতে সুখদায়ক হ'ব ঘৰখনৰ ৰক্ষণাবেক্ষণ বা ঘৰখনৰ পৰিৱৰ্তনৰ লগত জড়িত পৰিকল্পনাসমূহ বিবেচনা কৰিব ইয়াৰ কামো তৎক্ষণাৎ আৰম্ভ কৰিব পাৰিব কিছুদিনৰ পৰা বাকী থকা কামবোৰ কষ্টৰে সম্পূৰ্ণ হ'ব এই বছৰটোত সম্ভাৱনা আছে য'ত ধন ধাৰে দিয়া হয় তাত ৰিজাল্ট নিশ্চিত কিন্তু ভালদৰে চাই চিতি দিব লাগিব প্ৰথমতে কৈছিলোঁ যে টকা পইচা ক'ৰবাত আবদ্ধ হৈ পৰিব পাৰে ইফালে সিফালে থকা সকলো বিক্ষিপ্ততা আঁতৰাই ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ দিব লাগে এই বছৰৰ বিশেষকৈ মধ্যভাগৰ সময়খিনিত বিশেষকৈ জুন জুলাই এই সময়খিনিত বিশেষকৈ আপোনালোকৰ গাফিলতিৰ বাবে কিছু ক্ষেত্ৰত লোকচানৰ আশংকা আছে ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে বিশেষকৈ হাঁহি ধেমালি বা অন্যান্য কিছুমান এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ পৰা মনোযোগ আঁতৰাই নিজৰ কেৰিয়াৰ আৰু ভৱিষ্যতৰ কাৰ্যকলাপত মনোনিৱেশ কৰক বুলি কৈছে গতিকে নিজৰ কেৰিয়াৰৰ প্ৰতি কিন্তু ছাত্ৰ ছাত্ৰীসকলে ফ'কাছ দিয়াৰ সময় বুলি কৈছে এই সময়ত আপোনালোকৰ মনোযোগ কিছুমান নেতিবাচক কামৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে কাকো ধন ধাৰে বেছিকৈ নিদিব কাৰণ লাভৰ আশা কিছু কম আছে এই বছৰটোত কেৰিয়াৰৰ ক্ষেত্ৰতো কৈছে যে ব্যৱসায়ত পৰিৱৰ্তন হ'ব ব্যৱসায় সম্পত্তি বীমা কমিছনৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ চুক্তি থাকিব গতিকে আপোনালোকৰ কামত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰক বিপণনৰ কামবোৰ কিছু ক্ষেত্ৰত পিছুৱাই দিবলগীয়া হ'ব পাৰে কিয়নো লোকচানৰ আশংকা আছে নিয়োজিত লোকসকলে অতিৰিক্ত কামৰ বাবে অলপ আমনি পাব পাৰে পদোন্নতি পাবলৈ কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে এই বছৰটোত স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু প্ৰেমৰ বাবে পৰিয়ালত বিশেষকৈ আপোনালোকৰ গ্ৰহণযোগ্যতাই নিজৰ মনটোক সুখী কৰি তুলিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৈছে কাহ চৰ্দি বা কোনো ধৰণৰ ছালৰ এলাৰ্জি হ'ব পাৰে বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক প্ৰদূষিত বিশেষকৈ স্থানলৈ যোৱাৰ পৰা বিৰত থাকক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু এই বছৰটো সিংহ ৰাশি জাতক জাতিকাসকলে বহুত বেছি গুৰুত্ব দিব লাগিব বিশেষকৈ এই ৰাশি জাতক জাতিকাসকলে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধি কৰিব লাগিব বছৰৰ আৰম্ভণিতে কোনো ডাঙৰ সমস্যা নহ'ব কিন্তু আপোনালোকৰ স্বাস্থ্য উন্নতি অব্যাহত থাকিব কিন্তু শনি আৰু ৰাহুৰ প্ৰভাৱৰ বাবে সময় সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু বৃহস্পতি মহাৰাজৰ শুভৰ দৃষ্টিয়ে আপোনাক এই ৰোগবোৰৰ পৰা ৰক্ষা কৰিব
বছৰৰ প্ৰথম অংশত বতৰৰ প্ৰভাৱৰ বাবে দুৰ্বলতা অভিযোগ আহিব পাৰে, কিন্তু ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল হ'ব যাতে আপুনি এই সমস্যাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত গাফিলতিৰ বাবে কিন্তু আপোনালোকৰ বহু মূল্যৰ ক্ষতি হ'ব পাৰে, টকা পইচা খৰচ হ'ব পাৰে। শিশুৰ স্বাস্থ্যৰ যত্ন লোৱাটো উচিত। বিবাহিত লোকসকলে শিশুৰ স্বাস্থ্যৰ বাবে এই বছৰটোত বিবাহিত লোকসকলে নিজৰ ল'ৰা ছোৱালীৰ যত্ন লোৱাটো উচিত। একাদশ স্থানত থকা বৃহস্পতি বছৰৰ পূৰ্ব অংশত স্বাস্থ্যৰ শিল্প উন্নতি আনিব। বছৰৰ মাজভাগত যেতিয়া বৃহস্পতি 12 নম্বৰ স্থানত ট্ৰেনজিট কৰিব, তেতিয়াই চৰ্দি, কাহ, জ্বৰ, কফ সম্পৰ্কীয় সমস্যা আপোনালোকক আমনি কৰিব পাৰে। অপ্ৰয়োজনীয় চিন্তাৰ পৰা আঁতৰি থাকিব লাগিব, নহ'লে আপোনালোকৰ ফিটনেছৰ ক্ষতি হ'ব পাৰে। ৰাতিপুৱা এক্সাৰচাইজ কৰক, ব্যায়াম কৰক বুলি কৈছে। আপোনালোকৰ ৰুটিনত কিছু ব্যায়াম অন্তৰ্ভুক্ত কৰিলে ভাল হ'ব। মানসিক উদ্বেগৰ পৰা যিমানে আঁতৰি থাকিব স্বাস্থ্য সিমানে ভাল হ'ব। ভাল পৰিমাণৰ পানী সেৱন কৰক বুলি কৈছে, সেৱন কৰক। যদি এই বছৰত আপোনালোকৰ শৰীৰত বিষ বা অস্বস্তি বা বিৰক্তিকৰ কিছু অনুভৱ কৰি আছে, কিছু হেল্থৰ প্ৰব্লেম ফেচ কৰি আছে, তেন্তে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰক। সুষম খাদ্য আপোনালোকক বহুতো ৰোগৰ পৰা ৰক্ষা কৰিব বুলি কৈছে। গতিকে এই দিশত কিন্তু গুৰুত্ব দিব লাগিব বুলি কৈছে। একে সময়তে বৃহস্পতি কেনেধৰণৰ আপোনালোকৰ বাবে এই বছৰটোত পৰিৱৰ্তন লোৱাইছে, কেনেধৰণৰ ভাল ইংগিত দিছে। জুন মাহত বৃহস্পতি 11 নম্বৰ স্থানৰ পৰা 12 নম্বৰ স্থানলৈ ট্ৰেনজিট কৰিব, আৰু এই ট্ৰেনজিট আপোনালোকৰ কেৰিয়াৰ আৰু পাৰিবাৰিক জীৱন আৰু আভ্যন্তৰীণ চেতনাৰ বাবে অতি উপকাৰী হ'ব। বিশেষকৈ নিয়োজিত লোকসকলে কেৰিয়াৰৰ বৃদ্ধি আৰু নতুন সুযোগৰ অভিজ্ঞতা লাভ কৰিব। আপুনি আপোনালোকৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিব পাৰিব। আপোনালোকৰ সামাজিক স্থানো বৃদ্ধি পাব। আপোনালোকৰ পাৰিবাৰিক জীৱনত শান্তি আৰু সম্প্ৰীতি বিৰাজ কৰিব, আৰু ঘৰখনৰ পৰিৱেশ সুখী হ'ব বুলি কৈছে। বিশেষকৈ এই সময়খিনি আপোনালোকৰ পিতৃ মাতৃ বা পৰিয়ালৰ আন সদস্যৰ সৈতে আপোনালোকৰ সম্পৰ্ক অধিক আন্তৰিক হৈ পৰিব বুলি কৈছে। ইয়াৰ উপৰি আপোনালোকৰ বিশেষকৈ ছিনিয়ৰ হওক, ঘৰৰ জ্যেষ্ঠ লোকসকলে হওক, আপোনালোকৰ সকলোৰে সৈতে আপোনালোকৰ সম্পৰ্ক উন্নত হ'ব বুলি কৈছে। তাৰপিছত অক্টোবৰ মাহত বৃহস্পতিৰ গ্ৰহে পুনৰ ট্ৰেনজিট কৰি বিশেষকৈ প্ৰথম ঘৰত প্ৰৱেশ কৰিব, আৰু এই ট্ৰেনজিটে বিশেষকৈ আপোনালোকৰ জীৱনৰ প্ৰতিটো দিশতে অতি শুভ প্ৰভাৱ পেলাব। ই আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিব আৰু আপোনালোকৰ ব্যক্তিগত জীৱনত সুখ, প্ৰেম আৰু সম্প্ৰীতিৰ বৃদ্ধি কৰিব বুলি কৈছে। এই সময়ত মানসিক আৰু শাৰীৰিক দুয়োটাৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকৰ যি ধৰণৰ সমস্যা হৈছিল সেইখিনিৰ ক্ষেত্ৰত উপকাৰী বুলি প্ৰমাণিত হ'ব। বিশেষকৈ শনি গোটেই বছৰটো আপোনালোকৰ ৰাশিফলৰ অষ্টম স্থানত থাকিব, আৰু শনিৰ এই স্থানত ধন সঞ্চয় আৰু আৰ্থিক যি শক্তিৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়। আপুনি এনে অনুভৱ কৰিব যেন কোনো অদৃশ্য শক্তি বা পথ প্ৰদৰ্শক দুটে আপোনালোকক জীৱনত অসুবিধাবোৰ অতিক্ৰম কৰাৰ ক্ষেত্ৰত সহায় কৰিছে। এই ট্ৰেনজিট আপোনালোকৰ বাবে জীৱন সলনি কৰাৰ বাবে এটা ভাল ট্ৰেনজিট বুলি প্ৰমাণিত হ'ব পাৰে। ৰাহু গোটেই বছৰটোৰ বিশেষকৈ ৰাহু আপোনালোকৰ ৰাশিফলৰ সপ্তম স্থানত থাকিব। এই ট্ৰেনজিটে আপোনালোকৰ খ্যাতি বৃদ্ধি কৰিব। আনকি বিপৰীত লিংগৰ কোনোবা এজনৰ পৰা আপুনি উপকৃত হ'ব পাৰে, কিন্তু এই ট্ৰেনজিটে কিন্তু আপোনালোকৰ বৈবাহিক জীৱনলৈ কিছু প্ৰত্যাহ্বান কঢ়িয়াই আনিব পাৰে। যদি আপুনি আপোনালোকৰ কথা বতৰাত সাৱধানতা অৱলম্বন কৰে, বিশেষকৈ কথা কোৱাৰ আগতে চিন্তা কৰে, তেন্তে আপোনালোকৰ সম্পৰ্কত কোনো ডাঙৰ সমস্যাৰ পৰা হাত সাৰিব পাৰিব। গতিকে কথা কওঁতে সাৱধানতা অৱলম্বন কৰিব লাগিব, তৰ্কৰ পেচাল কৰিব নালাগে। গতিকে কথা কওঁতে সাৱধানতা অৱলম্বন কৰক, লগতে বিশেষকৈ বেছি আশাৰ পৰা আঁতৰি থাকক, আৰু আপোনালোকৰ সংগী আৰু সম্পৰ্কৰ ওপৰত বিশ্বাস বজাই ৰাখিব লাগিব। গতিকে এই ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ গুৰুত্ব দি চলিলে নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। গতিকে এই দিশত আপোনালোকে অলপ গুৰুত্ব দিয়ক বুলি কৈছে। বিশেষকৈ ব্যৱসায় ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে। বাণিজ্যিক সম্পত্তি, বীমা, মূল্য হ্ৰাস আদিৰ সৈতে জড়িত উল্লেখযোগ্য চুক্তি থাকিব পাৰে। সেয়েহে বিশেষকৈ বজাৰকৰ্তাৰ বিশেষকৈ ছাত্ৰ হ্ৰাস পায়, কাৰণ জনসাধাৰণৰ চাহিদা আৰু আশংকাজনক। নিয়োজিত লোকসকলে অতিৰিক্ত কামৰ বাবে দৰমহা পাব পাৰে, পদোন্নতি পাব পাৰে, আৰু অধিক কঠোৰ পৰিশ্ৰম কৰিব পাৰে। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু প্ৰেমৰ বাবে পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু মধুৰ হ'ব বুলি কৈছে। মনত ৰাখিব যে আপোনালোকৰ দলৰ বাহিৰত তেওঁলোকৰ উপস্থিতিৰ বাবে কিছু উত্তেজনা হ'ব পাৰে। প্ৰেমৰ বিষয়বোৰ গ্ৰহণযোগ্যতাই মনটো সুখী কৰি তুলিব। মাজে মাজে বিশেষকৈ কিছু জ্বৰ বা কোনো ধৰণৰ এলাৰ্জি হ'ব পাৰে। সময়ৰ লগত আপোনালোকে নিজকে এডজাষ্ট কৰি আপোনালোকে এই বছৰটো চলিবলৈ চেষ্টা কৰক বুলি কৈছে। অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আৰম্ভণিতে আপোনালোকৰ মনটো বিশেষকৈ সুখী হ'ব। ঘৰখনৰ ৰক্ষণাবেক্ষণ বা পুনৰ নিৰ্মাণৰ সৈতে জড়িত প্ৰকল্পসমূহ বিবেচনা কৰিব। বিশেষকৈ সোনকালে আপোনালোকৰ কামবোৰ আৰম্ভ কৰিব পাৰে। যিখিনি কাম ষ্টাৰ্ট কৰিম বুলি ভাবি আছিলে এই বছৰৰ আৰম্ভণিৰ পৰা, কিছুদিনৰ পিছত বাকী কামবোৰ কষ্টৰে সম্পূৰ্ণ কৰিব পৰা যাব। ঋণ দিয়াৰ পৰা বিশেষকৈ আঁতৰি থাকক। গতিকে ঋণ নিদিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব, কিন্তু কিছু ক্ষেত্ৰত আপোনালোকৰ গাফিলতিৰ বিষয় কিছু আপোনালোকে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ কেৰিয়াৰত আৰু ভৱিষ্যতৰ প্ৰচেষ্টাত মনোনিৱেশ কৰিব লাগে। এই সময়ছোৱাত আপোনালোকৰ মনোযোগ কিছুমান নেতিবাচক কামৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। সামান্য টকা ধাৰলৈ যদি লৈছিল, কাৰণ লাভৰ আশা কম আছে বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিব লাগিব। এই বছৰটোত বিশেষকৈ ব্যৱসায় পৰিৱৰ্তন অতি অনুকূল। গতিকে ব্যৱসায় ক্ষেত্ৰতো আপোনালোকে
ধৈৰ্যৰে কাম কৰিব লাগিব ব্যৱসায় ক্ষেত্ৰত যদি আপুনি সাকসেছ হ'বলৈ বিচাৰে তেনেহ'লে ধৈৰ্য ধৰি ব্যৱসায় ক্ষেত্ৰত আগবাঢ়িব লাগিব আৰু পৰিকল্পনাৰ মাজবি আপোনালোকৰ প্ৰয়োজন আছে এই বছৰটোত অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে এই বছৰটো সুন্দৰভাৱে পাৰ হওক 2026 বৰ্ষটোত যি আপোনালোকৰ মনৰ ইচ্ছা আছে সেইখিনি সোনকালে পূৰণ হওক তাৰে কামনা কৰিছোঁ ভাল লাগিলে লাইক এটা কৰি দিব অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত জয় হনুমান জয় শ্ৰীকৃষ্ণ জয় মা লক্ষ্মী লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক বছৰটো ভালদৰে পাৰ হওক